সকলোকে সুসন্ধ্যা। আজি মই জুবিন দাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সঁচাকৈ জুবিন দাৰ যে প্ৰেম কাৰো লগত তুলনা কৰিব নোৱাৰি। প্ৰতিজন মানুহৰ ওপৰত তেওঁৰ সঁচা প্ৰেম, বাস্তৱ প্ৰেম জিলিকি উঠিছে আৰু মানুহ শিক্ষা লাভ কৰি, অৰ্থাৎ বহু মানুহক মই দেখিছোঁ শিক্ষা লাভ কৰি নিজৰ দেশৰ পৰা অন্য দেশলৈ তেওঁলোকে শিক্ষাৰ অৰ্হতা লাভ কৰি গুচি যোৱা দেখা যায়। কিন্তু জুবিন দায়ে নিজৰ দেশৰ সংগীত নিজে নিজৰ মাতৃভাষাৰে ৰচি নিজৰ সংগীত জগতখনক এনেদৰে আগুৱাই লৈ গ'ল, তেওঁৰ সংগীতৰ তুলনা কৰিব নোৱাৰি। প্ৰতিটি গীত, প্ৰতিটি শব্দ ইমান সুন্দৰ, ইমান শুৱলা। সঁচাকৈ আজি তেওঁ নিজৰ দেশত থাকিয়ে নিজৰ অসম ভূমিক ইমান সুন্দৰকৈ আজি আমাৰ সমাজৰ মাজত, অৰ্থাৎ আমাৰ গোটেই বিশ্বৰ মাজত অসম আজি জিলিকি উঠিছে তেওঁৰ কাৰণে। গতিকে আমি বৰ্তমান আমাৰ যিমান ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাৰ ক্ষেত্ৰত শিক্ষা দিওঁ যে আমি বিশেষকৈ আমি পাশ্চাত্য শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিওঁ বা পাশ্চাত্যৰ আৰ্হিৰ ওপৰত বেছি গুৰুত্ব দিওঁ।